হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালৰ শেহতীয়াভাৱে অসমৰ বিশেষকৈ মিয়া মুছলমানক লক্ষ্য কৰি আগবঢ়োৱা এক সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আমি এবিএমছে মন্ত্ৰী সিংঘালৰ এই সংবিধান বিৰোধী গণতন্ত্ৰ বিৰোধী মন্তব্যৰ তীব্ৰ গৰিহণা জনাইছো। এই মন্তব্যৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছো। বৰলুইতক আয়ুস ৰেখা হিচাপে গণ্য কৰি আজি শতিকা শতিকা ধৰি অসমত বসবাস কৰা মুছলমানসকলে হাড় ভঙা পৰিশ্ৰমেৰে এইখন অসম আজি সোণোৱালী শস্যৰে নদন বদন কৰাৰ ইতিহাস নজনা মন্ত্ৰী অশোক সিংঘালৰ এনেকুৱা ধৰণৰ কৰ্মকাণ্ড আমি এবিএমচি কেতিয়াও মানি নলওঁ, অসমৰ ৰাইজে কেতিয়াও মানি নলয়। আজি ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অংশীদাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ দৰে সাংবিধানিক পদত থকা অশোক সিংঘালৰ নামৰ এজন ব্যক্তিয়ে আচলতে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত হিন্দু মুছলমানৰ মাজত এনেকৈ সাম্প্ৰদায়িক সংঘাত লগোৱাৰ উদ্দেশ্যে এনেকুৱা ধৰণৰ এক অবাঞ্ছিত সাম্প্ৰদায়িক মন্তব্য কৰা সাহস কেনেকৈ পালে? আজি অশোক সিংঘালে আজি ভাষাৰ নামত ধৰ্মৰ নামত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেখেতে সংঘাত সৃষ্টি কৰিব বিচাৰিছে। ভাৰতীয় ন্যায়িক সংহিতাৰ বিভিন্ন ধাৰা অনুসৰি তেখেতৰ ওপৰত অসম আৰক্ষীয়ে যিকোনো মুহূৰ্ততে গোচৰ ৰুজু কৰি তেওঁৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কিন্তু এই ব্যৱস্থা এতিয়ালৈকে অসম আৰক্ষীয়ে গ্ৰহণ কৰা নাই। ইতিমধ্যে বিভিন্ন থানাত বিভিন্ন দল সংগঠনে অশোক সিংঘালৰ এই কাৰবাৰৰ বিৰুদ্ধে এই কৰ্মকাণ্ডৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আমি এবিএমচি অসম চৰকাৰৰ ওচৰত দাবী জনাইছো যে শীঘ্ৰেই অশোক সিংঘালৰ বিৰুদ্ধে যথাযোগ্য আইনী ব্যৱস্থা গ্ৰহণ কৰি অসমত যাতে শান্তি শৃংখলা ব্যাহত কৰিবলৈ অশোক সিংঘালৰ দৰে বহিৰাগত বনিয়া বিল্ডাৰে যিয়ে ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ প্ৰতিহত কৰিব লাগে। মন্ত্ৰী অশোক সিংঘালক আমি এই এটা কথা সোঁৱৰাই দিব বিচাৰিছো যে ভাৰতীয় জাতীয়তাবাদ কোনো নিৰ্দিষ্ট ভাষা ভাষী বিভিন্ন নিৰ্দিষ্ট গোষ্ঠী ধৰ্মৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়। ভাৰতীয় জাতীয়তাবাদ হল বিভিন্ন চিন্তা বিভিন্ন জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাৰ চেতনাৰ এক কেন্দ্ৰীয় স্থল আৰু ভাৰতীয় জাতীয়তাবাদক ধ্বংস কৰিব পৰা অসমৰ সমাজ ব্যৱস্থাক যিটো ছচিয়েল ফেব্ৰিক এই ছচিয়েল ফেব্ৰিকক ধ্বংস কৰিব পৰা এনেকুৱা ধৰণৰ মন্তব্যৰ পৰা অনাগত দিনত অশোক সিংঘাল ডাঙৰীয়া আঁতৰি থাকক। অশোক সিংঘালৰ দৰে ব্যক্তিতকৈ অসমৰ মুছলমান সমাজৰ এইখন অসমখন আজি আগবঢ়াই নিয়াত এইখন অসমৰ ইতিহাস গৌৰৱ উজ্জ্বল কৰি ৰখাত যথেষ্টখিনি অৰিহণা আছে। আৰু অশোক সিংঘালৰ দৰে ব্যক্তিৰ মন্তব্যক আমি অসমৰ মুছলমান সমাজে কেতিয়াও কেৰেপ কৰা নাই, ভৱিষ্যত দিনত আমি কেৰেপ নকৰো। এইখন অসম আমাৰ মাতৃভূমি, এইখন অসমতে আমি জন্ম লাভ কৰিছো আৰু এইখন অসমতে আমাৰ মৃত্যু হ'ব। হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালৰ শেহতীয়াভাৱে অসমৰ বিশেষকৈ মিয়া মুছলমানক লক্ষ্য কৰি আগবঢ়োৱা এক সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আমি এবিএমছে মন্ত্ৰী সিংঘালৰ এই সংবিধান বিৰোধী গণতন্ত্ৰ বিৰোধী মন্তব্যৰ তীব্ৰ গৰিহণা জনাইছো। এই মন্তব্যৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছো। বৰলুইতক আয়ুস ৰেখা হিচাপে গণ্য কৰি আজি শতিকা শতিকা ধৰি অসমত বসবাস কৰা মুছলমানসকলে হাড় ভঙা পৰিশ্ৰমেৰে এইখন অসম আজি সোণোৱালী শস্যৰে নদন বদন কৰাৰ ইতিহাস নজনা মন্ত্ৰী অশোক সিংঘালৰ এনেকুৱা ধৰণৰ কৰ্মকাণ্ড আমি এবিএমচি কেতিয়াও মানি নলওঁ, অসমৰ ৰাইজে কেতিয়াও মানি নলয়। আজি ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অংশীদাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ দৰে সাংবিধানিক পদত থকা অশোক সিংঘালৰ নামৰ এজন ব্যক্তিয়ে আচলতে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত হিন্দু মুছলমানৰ মাজত এনেকৈ সাম্প্ৰদায়িক সংঘাত লগোৱাৰ উদ্দেশ্যে এনেকুৱা ধৰণৰ এক অবাঞ্ছিত সাম্প্ৰদায়িক মন্তব্য কৰা সাহস কেনেকৈ পালে? আজি অশোক সিংঘালে আজি ভাষাৰ নামত ধৰ্মৰ নামত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেখেতে সংঘাত সৃষ্টি কৰিব বিচাৰিছে। ভাৰতীয় ন্যায়িক সংহিতাৰ বিভিন্ন ধাৰা অনুসৰি তেখেতৰ ওপৰত অসম আৰক্ষীয়ে যিকোনো মুহূৰ্ততে গোচৰ ৰুজু কৰি তেওঁৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কিন্তু এই ব্যৱস্থা এতিয়ালৈকে অসম আৰক্ষীয়ে গ্ৰহণ কৰা নাই। ইতিমধ্যে বিভিন্ন থানাত বিভিন্ন দল সংগঠনে অশোক সিংঘালৰ এই কাৰবাৰৰ বিৰুদ্ধে এই কৰ্মকাণ্ডৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আমি এবিএমচি অসম চৰকাৰৰ ওচৰত দাবী জনাইছো যে শীঘ্ৰেই অশোক সিংঘালৰ বিৰুদ্ধে যথাযোগ্য আইনী ব্যৱস্থা গ্ৰহণ কৰি অসমত যাতে শান্তি শৃংখলা ব্যাহত কৰিবলৈ অশোক সিংঘালৰ দৰে বহিৰাগত বনিয়া বিল্ডাৰে যিয়ে ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ প্ৰতিহত কৰিব লাগে। মন্ত্ৰী অশোক সিংঘালক আমি এই এটা কথা সোঁৱৰাই দিব বিচাৰিছো যে ভাৰতীয় জাতীয়তাবাদ কোনো নিৰ্দিষ্ট ভাষা ভাষী বিভিন্ন নিৰ্দিষ্ট গোষ্ঠী ধৰ্মৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়। ভাৰতীয় জাতীয়তাবাদ হল বিভিন্ন চিন্তা বিভিন্ন জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাৰ চেতনাৰ এক কেন্দ্ৰীয় স্থল আৰু ভাৰতীয় জাতীয়তাবাদক ধ্বংস কৰিব পৰা অসমৰ সমাজ ব্যৱস্থাক যিটো ছচিয়েল ফেব্ৰিক এই ছচিয়েল ফেব্ৰিকক ধ্বংস কৰিব পৰা এনেকুৱা ধৰণৰ মন্তব্যৰ পৰা অনাগত দিনত অশোক সিংঘাল ডাঙৰীয়া আঁতৰি থাকক। অশোক সিংঘালৰ দৰে ব্যক্তিতকৈ অসমৰ মুছলমান সমাজৰ
এইখন অসমখন আজি আগবঢ়াই নিয়াত এইখন অসমৰ ইতিহাস গৌৰৱ উজ্জ্বল কৰি ৰখাত যথেষ্টখিনি অৰিহণা আছে আৰু অশোক সিংঘালৰ দৰে ব্যক্তিৰ মন্তব্যক আমি অসমৰ মুছলমান সমাজে কেতিয়াও কেৰেপ কৰা নাই, ভৱিষ্যত দিনত আমি কেৰেপ নকৰো। এইখন অসম আমাৰ মাতৃভূমি, এইখন অসমতে আমি জন্ম লাভ কৰিছো আৰু এইখন অসমতে আমাৰ মৃত্যু হ'ব।